বন্ধুসকল আজি ৰবিবাৰৰ দিনটোলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু ৰাস্তাৰে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাওক আমি গৈ আছোঁ ক'ত আগলৈ চাই থাকিলে গম পাব মই ক'ত গৈ আছোঁ আজি পিলপিলিত মই যোৱা নাই আৰু স্কুটিখনো এখেতে লৈ গৈছে যাৰ কাৰণে মাজু বাবু শ্বাহৰুখ আৰু মই ওলালোঁ চাইকেলেৰে তো মই খোজকাঢ়ি গ'লোঁ আৰু তাক চাইকেলেৰে আগে আগে যাব দিলোঁ ৰঙৰ বেগখন দি আমি ওলালোঁ আজি খৰামৰা বজাৰ পাৰ হৈ এখন গেৰেজ আছে সেইখনলৈ ওলালোঁ আপোনালোকে চাওক ভিডিঅ'ত মই কাম আৰম্ভ অলৰেডি কৰি দিছোঁ এই গেৰেজত কাম বুলি মই জনা নাছিলোঁ আগতে আৰু এটা গেৰেজ পোৱা যায় তাতে যাই সোধাতে ক'লে যে এইখন নহয় আৰু আগত আৰু এখন আছে তাতেহে পিছত মই সেইখনলৈ গৈ কাম অলৰেডি আৰম্ভ কৰি দিলোঁ আপোনালোকক প্ৰথমৰ পৰা দেখুওৱা হোৱা নাছিল কাৰণ মই মোবাইলটোৰেতো ভিডিঅ' কৰিব নোৱাৰোঁ বাবুক কৰিছোঁ যে ভিডিঅ'টো কৰি দিয়া গোটেইখিনি হৈছিলে খালি বগাৰ কাম শেষ কৰি দিছিলোঁ মই বন্ধুসকল আপোনালোকে চাব পাৰে মই সকলো ধৰণৰ আৰ্টেই কৰোঁ মই ৱাল পেইণ্টিং কৰোঁ আকৌ আধাশিলাৰ চাইনবোৰ্ডবিলাক লিখোঁ ট্ৰেক্টৰৰ টলিমুদেও লিখোঁ আৰু বহুত কাম পাওঁ কিছুমান কাম কেঞ্চেল কৰি দিয়া হয় কাৰণ বহুত দূৰত কাম পালে মই যোৱা অসুবিধা হয় কাৰণ সৰু বাবু আছে আৰু ঘৰখনত বহুত কিবা কিবি আছে গৰু ছাগল কওকচোন তো এইবিলাকো চাব লাগে আৰু সংসাৰৰ কথা আছে সেইকাৰণে মই ওচৰৰ আমাৰ লোকেল কামবিলাক কৰোঁ আৰু মই যদি ঘৰত বহি থাকিলোঁ হয় বন্ধুসকল কোনেও মোক আহি 10 টকা দি নাযায় যে যোৱা তুমি বিস্কুট খাই আহা বা কিবা লৈ আহা ঘৰৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে তো বন্ধুসকল আমি কামাই কৰোঁ বা ইনকাম কৰোঁৱেই মাত্ৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু নিজৰ জীৱনৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰিবলৈ তো মই বহুত কিবা কিবি আশাত আছোঁ বন্ধুসকল আপোনালোকে দোৱা আশীৰ্বাদ কৰিব যাতে মোৰ সকলো সৰু সৰু আশাবোৰ পূৰণ হয় মোৰ ইমান ডাঙৰ কোনো আশা নাই এইবাৰ কি কৰিছোঁ জানেনে মই টকা জমাই ভাবিছিলোঁ যে ঘৰৰ চফা কিনিম বুলি কিন্তু চফা ছেট নিকিনি এটা কাম কৰিলোঁ কি মোৰ শাহুৰিয়ে কৈ দিলে যে চফা কিনিলেতো ঘৰতে থাকিব তো চফা বাদ দি তুমি এটা গৰু কিনি দিয়া গৰু কিনা তো গৰুৰ পৰা তোমাৰ উপাৰ্জন হ'ব আৰু গৰুৰ পৰা বাচ্চা হ'ব তাৰপিছত আকৌ তাৰ পৰা বাচ্চা হ'ব ডাঙৰ হ'ব বেচিব পাৰিবা তেনেহ'লে তুমি জীৱনটো কিবা এটা কিনা ভাল হ'ব শেষত আপোনালোকে চাব পাৰিব মোৰ ফাইনেল এই তলিখনৰ ডিজাইনকেইটা চাওক কেনেকুৱা লাগিছে বন্ধুসকল ফাইনেল লুক গোটেই তলিখন চাওক ইমান ৰ'দতো যে মই কাম কৰিলোঁ বহুত ৰ'দ আছিলে তো মোৰ সময়টো এনেকুৱা আছিলে কাৰণ মই গধূলি আহিব নোৱাৰোঁ গধূলি ঘৰত টিউশ্যন আহে ৰাতিপুৱা মোৰ টিউশ্যন আছিলে কলমতলাত তো মই আহিলোঁ এনেকুৱা টাইমত বহুত ৰ'দ আছিলে একো নহয় বন্ধুসকল এডজাষ্ট হৈ গৈছে ৰ'দ বৰষুণ চবতে মই আছোঁ আৰু এয়া চাওক আমাৰ বাবুৱে বদমাচি কৰি আছে বহুত ডাঙৰ বস্তুবিলাক চাই বাৰে কৈ আছে মামী মোক ভিডিঅ' কৰা চোৱা মই ক'ত উঠিছোঁ ইমান ডাঙৰ চকাৰ ওপৰত উঠিছোঁ তো মই এতিয়া আকৌ ভিডিঅ' কৰিলোঁ আৰু বহুত ডাঙৰ হেৰি আছিলে স্ক্ৰু ড্ৰাইভাৰ আছিলে এডাল বহুত ডাঙৰ হয় মানে চাওকচোন অনুমান কৰি চাওক কিমান ডাঙৰ এডাল ডেগাৰৰ সমান হয় তো সেইবিলাক আচৰিত কথা ইমান ডাঙৰ দেখা নাছিলোঁ কাৰণ সি বাৰে সেই দুডাল লৈয়ে খেলি আছিলে ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব বন্ধুসকল এতিয়ালৈ বাই